there are two challenges. Prakriti thakile prani thakibo. Ar amar mahan monishi hokol hoday prakriti premi ase. Ar tekhetokole prakritik buji paisil. Karon amar jikhon ei ধৰিত্ৰী আই বুকুত বহবাস কৰা যিখন প্ৰাণী সমাজ জীৱ জগত we are interdependent to each other. Plant life, animal life, human life, we are all interdependent. পৰ্বত পাহাৰ ভৈয়াম খাল বিল জান জুৰি আকাশ মহাকাশ সাগৰ মহাসাগৰ আমি সকলো ইন্টাৰডিপেন্ডেন্ট কোনে কাকো বাদ দিব নোৱাৰো এই সত্যটো স্বীকাৰ কৰি লোৱা উচিত আৰু উঠি অহা প্ৰজন্মক এই সত্যটোৰ গভীৰ উপলব্ধি জগাই তুলিব লাগিব গতিকে সেই কাৰণে ইকোলজি and environment cannot be compromised with economy. We do not want to grow our economy at the cost of ecology and environment. প্ৰকৃতি আৰু পৰিৱেশক নিষেধ কৰি আমাৰ অৰ্থনৈতিক বুনিয়াদ আমি গঢ়াৰ বাবে ইচ্ছুক নহয় আমি সমান্তৰালভাৱে will grow together hand in hand. Economy, ecology and environment will grow together. এইটো এটা প্ৰথম কথা দ্বিতীয়টো মানৱতা আৰু প্ৰযুক্তি আজি তাৰিখত প্ৰযুক্তিৰ প্ৰয়োজন আৰ্টিফিশিয়াল ইন্টেলিজেন্স মেচিন লাৰ্নিংৰ পৰা আৰম্ভ কৰি ৰবটিক্স সকলো প্ৰয়োজন ঠিক আছে কিন্তু এট দ্য সেম টাইম এই কথাটো মনত ৰাখিব লাগিব আমাৰ যেটো ভ্যালু সিস্টেম আমাৰ গুৰুজনাই যি শিক্ষাৰে অসমীয়া সমাজখনক শিক্ষিত কৰি গৈছে গুৰুজনাই কিমান চেষ্টা কৰি গৈছে প্ৰতিজন গুৰুৱে যে তেখেতসকলৰ নিত্য গীতৰ যোগেদি জাতিটোৰ চিন্তা ভাৱনাবিলাক ইমান মধুৰ কৰি যাব বিচাৰিলে তেখেতসকলে আৰু তেখেতসকলৰ গীত মাতৰ যোগেদি যিটো সামাজিক সংস্কাৰ চাৰিত্ৰিক সংস্কাৰ সাংস্কৃতিক যিটো সবলতা গঢ় দিয়াৰ বাবে যিমানখিনি তেখেতসকলৰ অমৰ সৃষ্টি হেবিলাক আমাক ভক্তি ৰস হিচাপে পান কৰিবৰ বাবে গুৰুজনাই আমাক আহ্বান জনাই গৈছে গতিকে সেইভাবে মই ভাবো যে অসমীয়া সমাজখন মই বিশেষকৈ নিজৰ সমাজখনৰ কথা কওঁ এইখন সমাজত আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈ কিছুমান কথা শিকিছো লৰালি কালত যেতিয়া পৃথিৱীখনক ভালকে বুজি পোৱা নাছিলো সমাজখনক বুজি পোৱা নাছিলো যেতিয়া কোনোমতে ফৰক বৰককে খুজ কাঢ়িবলৈ সক্ষম হৈছিল তেতিয়া আই পিতাই কিছুমান কথা কৈছিল এটো নকৰিবি এটো কৰিলে মানুহে বেয়া পাব এটো কৰিবি হেই নীতি শিক্ষা মোৰ আইজনী শিক্ষিত নাছিলে কিন্তু জীৱনত কোনোদিন স্কুল নোযোৱা এগৰাকী মাতৃয়ে যিবিলাক আমাক শিক্ষা দিছিল মই ভাবো সেইবিলাক শিক্ষাই জীৱনৰ শ্ৰেষ্ঠ শিক্ষা আৰু সেই শিক্ষাই আজি মোক এই মহামঞ্চত এনেধৰণে থিয় হৈ মনৰ কথা ব্যক্ত কৰাৰ আজি শক্তি প্ৰদান কৰিছে গতিকে আই কুলাত যি বিদ্যা মই লাভ কৰিছিলো শিক্ষা লাভ কৰিছিলো মই সেইকাৰণে আই কুলাটোৱে জীৱনৰ মোৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় চৌহদ বুলি মই গণ্য কৰোঁ